খুব ভাল হৈছে আৰু দ্বিতীয় পৰ্যায় ভাল হ'ব আৰু এতিয়া একবিংশ শতিকা 21st century আজি যুগটো বিজ্ঞান আৰু প্ৰযুক্তি আৰু প্ৰতিযোগিতা গতিকে প্ৰতিযোগিতাৰ পৃথিৱীত ভাৰতবৰ্ষই এতিয়া শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰথম স্থানত থাকিব বিচাৰে আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে তেনে দৃষ্টিভংগীৰে তেনে লক্ষ্যৰে ভাৰতবৰ্ষৰ জনগণক 140 কোটি 84 লাখ পৃথিৱীৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰখনক দক্ষতাৰে নেতৃত্ব দিছে যাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হৈছে কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা দুৰ্বল হৈছে আৰু ইমান সম্পদৰ সম্ভাৱনা শক্তিৰে ভৰা এইখন ভাৰতবৰ্ষক তেখেতসকলে দুৰ্নীতি ভ্ৰষ্টাচাৰে একেবাৰে পিছুৱাই ৰাখিছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আস্থা আৰু বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ নীতিৰে সঠিক নীতি সঠিক পৰিকল্পনা সঠিক আঁচনি সময়মতে ৰূপায়ণ কৰি সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে স্বচ্ছৰ নিকা নীতিৰে প্ৰতিগৰাকী ব্যক্তিক আজি সামাজিক ন্যায় আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে সুযোগ প্ৰদান কৰিলে সমমৰ্যাদা সম অধিকাৰ সম বিকাশ এই দৃষ্টিভংগীৰে কাম কৰাৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু অহা 5 বছৰৰ ভিতৰত আমি তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম সেই লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনটো আমাৰ বাবে গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তি প্ৰতিটো পৰিয়াল যাতে উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে শিক্ষা সামাজিকভাৱে শৈক্ষিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে সবল হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বিভিন্ন আঁচনি হাতত লৈ আজি যোৱা 10 বছৰে নিৰন্তৰ দুখীয়া মানুহক সেৱা আগবঢ়োৱাৰ বাবে আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ আত্মবিশ্বাস বৃদ্ধি পাইছে প্ৰতিটো অঞ্চল শক্তিশালী হৈছে যাতায়াত যোগাযোগ সুচল হৈছে গতিকে আমি এই প্ৰতিযোগিতাৰ পৃথিৱীত প্ৰথম স্থান দখল কৰিবৰ বাবে যিখিনি আমাৰ যোগ্যতা দক্ষতা দৃঢ়তা একাগ্ৰতাৰ প্ৰয়োজন সকলো এতিয়া গঢ় লৈ উঠিছে গতিকে মোৰ দৃঢ় বিশ্বাস মোদী ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত আমি নিশ্চিতভাৱে এইখন ৰাষ্ট্ৰক বিশ্ব শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ম শুনক এটা কথা মই এটা কথাই কওঁ যে কংগ্ৰেছ দলটো ইতিমধ্যে 55 বছৰ ৰাজত্ব কৰাৰ সময়ত এই কথাটো প্ৰমাণ হৈছে এই দলটো জনসাধাৰণৰ পক্ষত নাই দুৰ্নীতিৰ পক্ষত আছে ভ্ৰষ্টাচাৰৰ পক্ষত আছে আৰু তেখেতসকলৰ পৰিয়ালতন্ত্ৰৰ যিটো নীতি তাৰ ফলত কংগ্ৰেছৰ নেতা পালি নেতা 55 বছৰে ধনী হ'ল দুখীয়া হৈ থাকিল গতিকে সেইবাবে কংগ্ৰেছৰ এতিয়া নৈতিক সাহস নাই জনসাধাৰণৰ সন্মুখীন হোৱা গতিকে তেখেতসকলে এতিয়া দুৰ্বল হ'ল সেইকাৰণে ভাৰতবৰ্ষৰ জনগণে ইতিমধ্যে মনৰ পৰা কংগ্ৰেছক চিৰদিনৰ কাৰণে বিদায় দিছে জাপানৰ এটা প্ৰতিনিধি আজি অসমত খুব ভাল কথা জাপানৰ প্ৰতিনিধি 3 দিনীয়া কাৰ্যসূচী অসমলৈ আহিছে অসমৰ আৰু বিকাশ হ'ব আৰু জাপান এখন উন্নত ৰাষ্ট্ৰ আৰু এখন বন্ধু ৰাষ্ট্ৰ গতিকে তেখেতসকলে আজি অসমলৈ অহাটো আমাৰ বাবে সৌভাগ্যৰ বিষয় আমি তেখেতসকলক স্বাগতম জনাইছোঁ আৰু নিশ্চিতভাৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চল যেনেধৰণে উন্নয়নৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আগুৱাই যাবলৈ সক্ষম হৈছে সকলো সা সুবিধা লাভ কৰিছে আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতো অসমত বহুত উন্নয়নমূলক কাম আজি নিশ্চিতভাৱে হৈছে যাৰ ফলত আজি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম শক্তিশালী হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত